উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগিল যুৱক। তিয়কৰ গোৱালগাঁৱত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে ABCI নামৰ কলকাতাস্থিত এক কোম্পানীৰ তত্বাৱধানত তিয়কৰ বিভিন্ন স্থানত বৈদ্যুতিক খুঁটা স্থাপন, কেবল সংযোগ আদি কাম চলি আছে। তাৰে অংশস্বৰূপে আজি গোৱালগাঁৱত কাম কৰি থকা অৱস্থাতে কোম্পানীৰ এগৰাকী শ্ৰমিক নাম বিশাল গোৱালা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইপিনে উক্ত কোম্পানীটোৱে আজি ক'ত কাম কৰিব আগতীয়াকৈ তিয়ক APDCLৰ অৱগত নকৰা তথা লাইন শ্বাটডাউন নোলোৱাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে APDCLৰ কৰ্তৃপক্ষই। ইতিমধ্যে আহত যুৱকজনক ততাতৈয়াকৈ তিয়ক FRUলৈ অনা হয় যদিও প্ৰাৰম্ভিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। গুৰুতৰভাৱে আহত যুৱকজনৰ ঘৰ মৰিয়নিৰ নিউ সোণোৱাল বাগিচাত বুলি জানিব পৰা গৈছে। আজি আমাৰ RDSS প্ৰজেক্টৰ কাম চলি থাকোঁতে তিয়ক দগোৱাল গাঁৱত আমাৰ যোনটো RDSSৰ কণ্ট্ৰেক্টৰ ABCI তেওঁলোকৰ এজন ছাব কণ্ট্ৰেক্টৰৰ মানুহ কাৰেণ্টত লাগিল বুলি আমি খবৰ পালোঁ। আমি বৰ্তমান যিহেতু শ্বাটডাউন লোৱা নাছিলে গতিকে তাৰ বিষয়ে আমি বিশেষ গম নাপাওঁ যে কামটো কি কাম কৰি আছিলে। বাট এতিয়া আহি পেলাই ল'ৰাজনক দেখিছোঁ আউট অফ ডেঞ্জাৰ যেন লাগিছে। বৰ্তমান যোৰহাট মেডিকেল ৰেফাৰ কৰিছে, আপুনি এতিয়া তেওঁক তালৈকে লৈ যাম। বাট APDCLৰ পৰা একো শ্বাটডাউন লোৱা নাছিলে মানে, আৰু আমি অফিচত অৱগতও নহয় এই কামৰ বিষয়ে। এইটো কথা আপোনালোকে ইনফৰ্মেশ্যন তেওঁলোকে আচলতে কাম কৰাৰ আগত জনাব লাগে। কোনো ধৰণৰ ইনফৰ্মেশ্যন নাই, যিহেতু শ্বাটডাউন ল'ব লাগে FMক জনাব লাগে, লাইনমেনক জনাব লাগে, তেতিয়া শ্বাটডাউন দিব পৰা যায়। কিন্তু আজি একো ইণ্টিমেশ্যন নাছিলে মানে। কাৰণ আপোনাৰ ধৰক ইণ্টিমেশ্যন কৰাটো এটা SOPৰ মানে এটা জৰুৰী পইণ্ট হয়। যদি তেওঁলোকে আমাৰ ইণ্টিমেশ্যন নকৰে আমিতো শ্বাটডাউন দিব নোৱাৰিম। গতিকে কেনেকৈ হ'ল এতিয়া মই ল'ৰাজনক তেওঁৰ অৱস্থাটো ধৰক ভালকৈ ক'ব পৰা নাই, অলপ দেৰিকৈ মই গম পাম কেনেকৈ হ'ব। থেংক ইউ। ঘৰ নিচনৱাল মৰিয়নি ক'ত কাম কৰি আছিলে? এইটো ঘৰ ৰবিগাঁও, গোৱালগাঁও। এইটো গোৱালগাঁও। কিহৰ কাম? এইটো ইলেক্ট্ৰিক। কোন কোম্পানী জানানে? এইটো কোম্পানী নাজানো, খালি আমাৰ কি কয় এইটো কোনে লগাইছিলে কাম? আমাৰ এইটো কি কয় ST11টো 11ত উঠি গ'লে নিজে উঠিলে।